14 বছৰ ধৰি বন্ধ জল জীৱন আঁচনি এটুপি বিশুদ্ধ খোৱা পানীৰ পৰা বঞ্চিত এখন গাঁও গাঁওখনত নামতহে আছে এটা পানী যোগান আঁচনি কিন্তু ৰাইজে আঁচনিৰ পৰা পোৱা নাই বিশুদ্ধ খোৱা পানী এই দৃশ্য দক্ষিণ কামৰূপৰ সমৰীয়া সমষ্টিৰ অন্তৰ্গত কলহিকাহ গাঁৱৰ গাঁওখনত বিগত প্ৰায় 13-14 বছৰ পূৰ্বে জনস্বাস্থ্য কাৰিকৰী বিভাগে বিশুদ্ধ পানী যোগান আঁচনি স্থাপন কৰিছিল কিন্তু এই আঁচনিখনৰ পৰা ৰাইজ মুঠেও উপকৃত নহল সম্প্ৰতি আঁচনিখন পৰিত্যক্ত অৱস্থাতে দেখা গৈছে আনকি ঘৰে ঘৰে স্থাপন কৰা পানীৰ টেপবোৰো অচল হৈ আছে স্থাপনৰ পৰাই পানী যোগানৰ ব্যৱস্থা নকৰাৰ ফলত আঁচনিটো বন্ধ হৈ থকাৰ অভিযোগ ৰাইজৰ ফলত সুদীৰ্ঘ বছৰ ধৰি বিশুদ্ধ খোৱা পানীৰ পৰা বঞ্চিত অঞ্চলবাসী সেয়েহে কলহিকাহৰ জল জীৱন আঁচনিটো কাৰ্যক্ষম কৰি শীঘ্ৰে বিশুদ্ধ খোৱা পানীৰ যোগানৰ ব্যৱস্থা কৰিবলৈ ৰাইজে চৰকাৰৰ ওচৰত দাবী জনাইছে আজি বিগত প্ৰায় 13-14 বছৰৰ পৰা এই পানী যোগান কলহিকাক পানী যোগান আঁচনিখন শুভ আৰম্ভণি কৰে আৰু আৰম্ভণিৰ পৰাই আমি এই কলহিকাক ৰাইজে এই জল জীৱন মিছন আঁচনিৰ দ্বাৰা যেটো কলহিকাক পানী যোগান আঁচনি হৈছে ইয়াৰ পৰা আমি একটু ভাল পানী আজিলৈ পোৱা নাই আৰু মাজে সময় হয়তো এইটো মেৰামতি কৰাৰ কাৰণে বহুত ধৰণৰ পইচা আহা বুলি আমি গম পাওঁ কেতিয়াবা কোনোবা ঠিকাদাৰ অলপ ৰাস্তাৰ দুয়ে কাষে খান্দি ফেলে পাইপ চাইপ বহায় কিন্তু আজিলৈকে আমি ভাল পানীও পোৱা নাই আৰু এই পইচাবিলাক কি কৰে চৰকাৰে আমি এইবিলাক নাজানো বা ঠিকাদাৰে কি কৰে আমি নাজানো বকুৰ পৰা বুলবুল হুছেইনৰ ৰিপৰ্ট ডি নিউজ আৰু ডি নৰ্থ ইষ্ট